সফটওয়্যার অভিযন্তা হিতেশ কলিতাৰ আত্মজীৱনী হেঁপাহ উন্মোচন। গাঁৱৰ মাটিৰ সুবাস লৈ আৰম্ভ হোৱা এটা সপোন। সংগ্ৰাম, অধ্যৱসায় আৰু আত্মবিশ্বাস লৈ গৈছিল তথ্য প্ৰযুক্তিৰ বিশ্বলৈ। বিদেশৰ মাটিত লাভ কৰা অভিজ্ঞতা, হৃদয়ত দেশ মাটিৰ টান। নৱপ্ৰজন্মক সপোন দেখিবলৈ সাহস যোগোৱা আত্মজীৱনী হৈছে হিতেশ কলিতাৰ হেঁপাহ। দক্ষিণ কামৰূপৰ ছয়গাঁৱত জন্মগ্ৰহণ কৰা লেখক হিতেশ কলিতাই ছফটৱেৰ অভিযন্তা হিচাপে সুদীৰ্ঘ এটা দশক ধৰি আমেৰিকা যুক্তৰাষ্ট্ৰত কাৰ্যনিৰ্বাহ কৰি আছিল। এখন অখ্যাত গাঁৱৰ পৰা গৈ সুদূৰ আমেৰিকাত প্ৰতিষ্ঠা লাভ কৰি পুনৰ অপোজা মাটিলৈ উভতি অহা বৰ্ণময় অভিজ্ঞতাৰে সজোৱা হেঁপাহ নামৰ আত্মজীৱনীমূলক গ্ৰন্থখন পলাশবাৰীৰ ৰামপুৰত উন্মোচন কৰা হয়। দক্ষিণ কামৰূপৰ এগৰাকী উদীয়মান লেখক তথা ৰাজনীতিবিদ হিতেশ কলিতাৰ ৰামপুৰস্থিত বাসগৃহত সোমবাৰে আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট সাংবাদিক নৰেশ কলিতাই। লেখক হিতেশ কলিতাৰ ভাষ্য অনুসৰি হেঁপাহ গ্ৰন্থখন কেৱল আত্মজীৱনী নহয়, এয়া এক লেখকৰ হৃদয়ৰ আভ্যন্তৰীণ আহ্বানৰ প্ৰতিফলন, যি এখন সৰু গাঁৱৰ পৰা নতুন পৃথিৱীলৈ যাত্ৰা কৰি সুদূৰ আমেৰিকাত সুদীৰ্ঘ সময় অতিবাহিত কৰি শেষত বহু অভিজ্ঞতাৰে পৰিপুষ্ট হৈ অপোজা মাটিলৈ উভতি আহিছিল। গাঁৱৰ মাটিৰ সুবাস লৈ আৰম্ভ হোৱা এটা সপোন, সংগ্ৰাম, অধ্যৱসায় আৰু আত্মবিশ্বাসে লৈ গৈছিল তথ্য প্ৰযুক্তিৰ বিশ্বলৈ। বিদেশৰ মাটিত লাভ কৰা অভিজ্ঞতা, হৃদয়ত দেশ মাটিৰ টান। নৱপ্ৰজন্মক সপোন দেখিবলৈ সাহস যোগোৱা আত্মজীৱনীয়েই হ'ল হেঁপাহ। ৰাসায়ন বিজ্ঞান বিভাগৰ ছাত্ৰ কলিতাই মাদ্ৰাছা বিশ্ববিদ্যালয়ৰ পৰা MSc উত্তীৰ্ণ হৈ আমেৰিকালৈ উৰা মাৰি বিভিন্ন দেশেৰে উজলি উঠি নিজকে ছফটৱেৰ অভিযন্তা হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছিল। পৰৱৰ্তী সময়ত পুনৰ ঘৰৰ ল'ৰা ঘৰলৈ উভতি আহি নেতৃত্ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অনিৰুদ্ধ যাত্ৰাৰ 2 বছৰ নামৰ গ্ৰন্থ দুখনৰ প্ৰকাশৰ পিছত এইবাৰ আগবঢ়াই দিছে হেঁপাহ। উল্লেখ্য, এইগৰাকী বিশিষ্ট লেখক তথা ৰাজনীতিবিদ হিতেশ কলিতাই আগন্তুক বিধানসভা নিৰ্বাচনত 29 নং পলাশবাৰী বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টি দলৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি ইতিমধ্যে সমষ্টিৰ চুকে কোণে আৰম্ভ কৰিছে ৰাজনৈতিক কাম কাজ। হেঁপাহ মোৰ আত্মজীৱনী এজন গাঁৱৰ সৰু ল'ৰাৰ কাহিনী, যিয়ে সপোন দেখিছিল কম্পিউটাৰ তথ্য প্ৰযুক্তিৰ জৰিয়তে জীৱন গঢ়াৰ। সেই সপোনে লৈ গৈছিল সুদূৰ আমেৰিকালৈ। আমেৰিকাত পেছাগত অভিজ্ঞতাৰ লগতে নেতৃত্ব বিভাগৰ অভিজ্ঞতা, সামাজিক অভিজ্ঞতা আহৰণ কৰাৰ পিছত এটা জীৱনৰ গভীৰ উপলব্ধি হ'ল যে সাফল্য কি, সাফল্য ক'ত শেষ হয়। যদি আমি সমাজত কিবা এটা কৰি নাযাওঁ, সেই সাফল্যই মূল্য নাপাব। মোৰ ভিতৰত এটা উপলব্ধি হ'ল। সেই উপলব্ধিয়ে মোক আমেৰিকাৰ পৰা স্বদেশলৈ উভতাই আনিলে যে কিবা এটা কৰোঁ, কিবা এটা কৰাৰ হেঁপাহ, অসমৰ ৰাইজৰ হৈ কৰাৰ হেঁপাহ, দেশৰ সেৱাৰ হেঁপাহ, বঞ্চিত, লাঞ্ছিত, অৱহেলিত সমাজৰ হৈ কাম কৰাৰ হেঁপাহ। এই হেঁপাহ গ্ৰন্থখনত মোৰ কলেজৰ স্মৰণীয় দিনবোৰ, আমেৰিকাৰ অভিজ্ঞতাবোৰ, চেন্নাইৰ অভিজ্ঞতাবোৰ, লগতে সপোন কেনেকৈ কম্পিউটাৰ সপোন কেনেকৈ হ'ল, এই সপোনবোৰৰ কথা সুন্দৰকৈ সন্নিৱিষ্ট কৰা আছে। এই গ্ৰন্থখনে নৱপ্ৰজন্মক, ছাত্ৰ ছাত্ৰীসকলক উদ্বুদ্ধ কৰিব সপোন দেখিবলৈ, আৰু ৰাইজৰ হৈ কিবা কাম কৰাৰ। কাৰণ সৰ্বোচ্চ সেৱা হ'ল ৰাইজৰ সেৱা। টকা পইচা ইনকামৰ সৰ্বোচ্চ নহয়, কিন্তু ৰাইজৰ সেৱাতেই মেইন কথা। এই সেৱা কৰিবৰ কাৰণে এই হেঁপাহে উদ্বুদ্ধ কৰিব, প্ৰেৰণা দিব। আৰু মই ভাবোঁ এইখন গ্ৰন্থ কোনো সাফল্যৰ বা সফলতাৰ কাহিনী নহয়, সম্ভাৱনাৰহে কাহিনী। এই গ্ৰন্থখনে মোৰ সপোনবোৰ কেনেকৈ দিঠকত আনিছিল, যে সংগ্ৰামবোৰ, এই সংগ্ৰামবোৰেৰে নিশ্চয় আগন্তুক নৱপ্ৰজন্মক উৎসাহ যোগাব। মই এটা কথা কওঁ, হেঁপাহ কাম কৰে যে হেঁপাহ বুলি ক'লোঁ, কাম কৰিবলৈ কিন্তু ৰাজনীতি কৰিব প্ৰয়োজন আছে। কাৰণ নিজৰ NGOৰ দ্বাৰা বা এনেকৈ কৰিব পৰা যায়। ৰাজনীতি যদি সততা, দায়িত্ববোধ আৰু জনসেৱাৰ মনোভাৱেৰে কৰা যায়, ৰাজনীতি কিন্তু সমাজ পৰিৱৰ্তনৰ এটা শক্তিশালী আহিলা হ'ব পাৰে। সেই মৰ্মে মই ৰাজনীতিত যোগদান কৰিলোঁ, আৰু ৰাজনীতিৰ জৰিয়তে মই যাতে ৰাইজক সেৱা কৰিব পাৰোঁ, তাৰ কাৰণে মই অহৰহ চেষ্টা কৰিছোঁ। আগন্তুক দিনত মোৰ ৰাজনৈতিক সংগ্ৰামখিনি লিপিবদ্ধ কৰিম। এনেকৈ যে মোৰ যিখিনি বাল্যকালৰ পৰা আমেৰিকাৰ পৰা প্ৰত্যাৱৰ্তন, যে আৱেগিক যাত্ৰা,
ইয়ালৈকে এই কথাখিনি মই সংগ্ৰামবোৰ স্মৰণ দিনবোৰ মই লিপিবদ্ধ কৰিলোঁ। আগন্তুক দিনত আকৌ মোৰ নেক্সট পেজত দ্বিতীয় খণ্ড আহিব টু বি কণ্টিনিউ। সুনীল দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিওথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিওথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিওথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।